অনুষ্ঠানত উপস্থিত হৈ খুব খুব ধুনীয়া অনুভৱ এটা কৰিছোঁ যে গোৰ্খা সমাজৰ প্ৰতিগৰাকী মহিলাই নিজৰ সংস্কৃতি নিজৰ জাতিটোৰ প্ৰতি সজাগতা প্ৰতি ধ্যান ৰাখি ওলাই আহিছে। নিজৰ সংস্কৃতিৰ প্ৰতি আপোনালোকৰ যি উৎসাহ লগতে অন্যান্য লগতে আপোনালোকৰ ঘৰৰ বিভিন্ন সমস্যাবিলাক ঘাত প্ৰতিঘাতবিলাক সন্মুখীন হয় আপোনালোকে যে নিজৰ জাতিৰ কাৰণে ইমান উৎসাহেৰে ওলাই গৈছে, এই প্ৰতি মই খুব ভাল পাইছোঁ যে নিজৰ জাতিৰ প্ৰতি আপোনালোকৰ ভাল পোৱা কিমান। জাতিটো জীয়াই ৰাখিবলৈ প্ৰতিজন ব্যক্তিয়ে নিজৰ জাতিটো বচাই ৰাখিবলৈ ধৰ্ম সংস্কৃতি লগতে প্ৰতিটো জনগোষ্ঠীৰ লগত এটা খুব ভাতৃত্বমূলক সম্পৰ্ক থাকিব লাগিব। ভৱিষ্যতৰ দিনতো ইজনে সিজনৰ সহযোগিতাত প্ৰতিটো জনগোষ্ঠীৰ লগত আমিও এনেধৰণে জড়িত হৈ আপোনালোকৰ লগতে সহযোগিতাৰে আগবাঢ়ি যাম আৰু আমাৰ ফালৰ পৰা আপোনালোকলৈ আন্তৰিক ধন্যবাদৰ লগে আপোনালোকৰ যে উৎসাহ সন্মান জনাই মই এই চমু বক্তব্য সামৰণি মাৰিছোঁ। মহিলা সমাজৰ এই উৎসাহ মই প্ৰণাম জনাইছোঁ। জয় গোৰ্খা, জয় অসম।